নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? চবৰ আশা কৰোঁ ভালে আছে বুলি। অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ চবকে স্বাগতম জনালোঁ। আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেঞ্চি অসমৰ আলোচনা কৰিম। আপোনালোক মই দেখাই দিছোঁ ক'ত কি ভেকেঞ্চি মুকলি হৈছে। খালি সম্পূৰ্ণ ভিডিঅ'টো চাবলৈ চেষ্টা কৰক যাতে বস্তুখিনি ভালদৰে বুজি পায়। সময় নষ্ট নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। সদায় নিচিনা খালি গুগলত আহি টাইপ কৰি দিলে হ'ল। আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক। সেনেকৈ ৱেবছাইটটো আহি যাব, য'ৰ পৰা মই সদায় আপোনালোকক চাকৰিবোৰ আপডেট দি থাকোঁ। আপুনি নিজে সেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু আবেদন কৰিব পাৰিব। আজি আপোনালোকৰ আহিছে হোটেল ছেক্টৰৰ ভেকেঞ্চি 10 পাছ 12 পাছ ডিগ্ৰী লেভেলৰ চাকৰি আছে। সম্পূৰ্ণ ভিডিঅ'টো চাবলৈ চেষ্টা কৰক যাতে বস্তুখিনি ভালদৰে বুজি পায়। যোৱাকালি যদি ভিডিঅ'টো চোৱা নাই চাব পাৰে। জুন মাহৰ যোনবোৰ প্ৰাইভেট জব ভেকেঞ্চি মুকলি হৈছে এইবোৰ আমি আলোচনা কৰিছিলোঁ। সম্পূৰ্ণ ভিডিঅ'টো চাবলৈ চেষ্টা কৰক। এইটো বহুত ভাল ভিডিঅ', এইটো এটা 10 পাছ 12 পাছৰ ভেকেঞ্চি ইয়াতো পাই যাব। বন্ধন বেংকত কালি আপোনালোকৰ ইণ্টাৰভিউ আছে। যোনে বন্ধন বেংকত ইণ্টাৰভিউলৈ যাব খোজে এইটো ভিডিঅ' চাব পাৰে। অল আছাম প্ৰাইভেট জব ভেকেঞ্চি চলি আছে। এক্সিছ বেংকৰ ৱাক ইন ইণ্টাৰভিউ, তাৰপিছত লেটেষ্ট প্ৰাইভেট জব ইন আছাম, অল প্ৰাইভেট জব ইন আছাম, APDCL কল চেণ্টাৰ, আছাম প্ৰাইভেট জব জুন মাহৰ, আৰু ফ্লিপকাৰ্টৰ ভেকেঞ্চি। বহুত ভেকেঞ্চি আপোনালোকৰ ডেইলি বেচিছত আহিয়ে থাকে। সেইটো কাৰণে যদি ভিডিঅ'বোৰ ৰেগুলাৰ চাব চেষ্টা কৰে ৰেগুলাৰ আপডেট ৰেগুলাৰ পাই থাকে। আৰু আজি আহিছে আপোনালোকৰ হোটেল ছেক্টৰৰ ভেকেঞ্চি। আৰু যদি ভালদৰে আবেদন কৰে আৰু ইণ্টাৰভিউ যদি ভালদৰে দিয়ে 100% চাকৰি হ'ব। অসমৰ নতুন প্ৰাইভেট চাকৰিৰ খবৰ। আৰু হোটেল ছেক্টৰৰ ভেকেঞ্চি আপোনালোকৰ আছে। আৰু দৰমহাত 30,000 পাব। কিছুমান চাকৰিত কিছুমানত কম পাব 20,000 15,000 যোনবোৰ ফ্ৰেছাৰ্ছৰ চাকৰি। আৰু কোনোবা যদি এক্সপিৰিয়েঞ্চ আছে তেতিয়াহ'লে 40-50,000লৈ দৰমহা এটা পাব পাৰে। এইটো এক্সপিৰিয়েঞ্চৰ ওপৰত কথা, দৰমহাটো সদায়। আৰু প্ৰথম ভেকেঞ্চি আপোনালোকৰ আহিছে CB ৰেমেন একাডেমি। আপোনালোকৰ CB ৰেমেন পাব্লিক স্কুল, কালিতাগুচি, হাজো, কামৰূপ ৰুৰেল। দুজন এছিষ্টেণ্ট টিচাৰ ভেকেঞ্চি, এজন ছায়েন্সৰ কাৰণে এজন ছ'চিয়েল ছায়েন্সৰ কাৰণে। এইটো কাৰণে এক্সপিৰিয়েঞ্চ হ'ব লাগিব টিচিং লাইনত কাম কৰা। আৰু এক্সপিৰিয়েঞ্চ হ'ব লাগিব আপোনালোকৰ BSc MSc MA আৰু B.Ed পঢ়োৱা। চেলাৰী হ'ব নেগ'চিয়েবল। একমডেশ্যন ফ্ৰী ইনক্লুডিং ৱাটাৰ এণ্ড ইলেক্ট্ৰিচিটি। ইয়াৰলি ইনক্ৰিমেণ্টটো পাব, মানে থকাটো ফ্ৰী দিয়া হ'ব, খালি খোৱাটো নিজে মেনেজ কৰি ল'লে হ'ল। ইণ্টাৰেষ্ট যদি হয় 15 জুনৰ ভিতৰত আপোনালোকৰ ইমেইল ID দি আছে। কোনটো পষ্টৰ কাৰণে আবেদন কৰিছে সেইটো মেনশ্যন কৰি দিব। আৰু ছায়েন্স নে ছ'চিয়েল ছায়েন্স পঢ়াব খোজে এইটো মেনশ্যন কৰি দি পঠাই দিলে হ'ল। তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় জনোৱা হ'ব। ভেকেঞ্চি এখন আপোনালোকৰ লাক্সাৰী কেফেৰ পৰা ভেকেঞ্চি মাস্কোৱা গুৱাহাটীৰ। ষ্টাফৰ ভেকেঞ্চি কিটচেন ষ্টাফ আৰু ছাৰ্ভিচ ষ্টাফ। এইটো কাৰণে 10-12 পাছ অলপ হৈ যাব লাগে। বেছি কোৱালিফিকেশ্যন নালাগে এইবোৰ চাকৰিত। কোনো ফিজ দিব দৰকাৰ নাই। এবাৰ চাকৰিটো ভেৰিফাই কৰি ল'ব। ইমেইল ID কণ্টেক্ট নম্বৰ গোটেইখিনি দিয়া আছে। ফোন কৰি ল'ব, কোৱালিফিকেশ্যনটো সুধি ল'ব আৰু 11 জুনৰ ভিতৰত আবেদন কৰি দিয়ক। ভেকেঞ্চি এখন গুৱাহাটী বেছ ফাৰ্মৰ পৰা ভেকেঞ্চি। চেলছ ইঞ্জিনিয়াৰ ভেকেঞ্চি। এইটো কাৰণে ডিপ্ল'মা ইন ইঞ্জিনিয়াৰিং উইথ মিনিমাম 2 to 3 years অফ এক্সপিৰিয়েঞ্চ ইন ইণ্ডাষ্ট্ৰিয়েল ফিল্ড। আৰু 2 wheeler এখন হ'ব লাগিব। একাউণ্টেণ্টৰ কাৰণে মিনিমাম কোৱালিফিকেশ্যন BCom পাছ কৰা হ'ব লাগিব। আৰু নলেজ হ'ব লাগিব একাউণ্টছ আৰু GST। এক্সপিৰিয়েঞ্চ প্ৰেফাৰ্ড। বেক অফিচ এক্সিকিউটিভৰ কাৰণে গ্ৰেজুৱেট উইথ IT নলেজ। এইটো কাৰণে এক্সপিৰিয়েঞ্চ প্ৰেফাৰেঞ্চ দিয়া হ'ব। আৰু ইণ্টাৰেষ্ট যদি হয় ইমেইল ID কণ্টেক্ট নম্বৰ গোটেইখিনি দিয়া আছে। 12 জুনৰ ভিতৰত আবেদন কৰি দিয়ক। তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় জনোৱা হ'ব। আৰু যিহেতু এটা ভালেমান পষ্ট আছে আপোনালোকৰ, কোনটো পষ্টৰ কাৰণে আবেদন কৰিছে সেইটো মেনশ্যন কৰি দিব, একদমেই নাপাহৰিব। যদি চেল এক্সিকিউটিভ কৰিব খোজে চেল এক্সিকিউটিভটো আপোনালোকৰ ছাবজেক্ট লাইনত মেনশ্যন কৰি দিব। যদি একাউণ্টছ কৰিব খোজে একাউণ্টেণ্ট বুলি লিখি দিব। আৰু বেক অফিচ যদি কৰিব খোজে বেক অফিচ বুলি লিখি দিব। ভেকেঞ্চি এখন CA ফাৰ্মৰ পৰা ভেকেঞ্চি গুৱাহাটীৰ। এইটো কাৰণে অডিট এছিষ্টেণ্টৰ ভেকেঞ্চি। 3 বছৰ অভিজ্ঞতা থকা CA ফাৰ্ম এখনৰ পৰা। আৰু ৰিচিপশ্যনিষ্টৰ ভেকেঞ্চি আপোনালোকৰ যাৰ গুড কমিউনিকেশ্যন স্কিল আছে, ডকুমেণ্টেশ্যন কেপাবিলিটিছখিনি আছে। এইটো কাৰণে BCom পাছ কৰা হ'ব লাগিব 2টা পষ্টৰ কাৰণে। ইণ্টাৰেষ্ট যদি হয় ইমেইল ID দি আছে, ইমেইলত নিজৰ ৰিজিউমিখন পঠাই দিয়ক। আৰু মেনশ্যন কৰি দিব যদি অডিট এছিষ্টেণ্ট কৰিব খোজে অডিট এছিষ্টেণ্ট বুলি হেডিঙত মেনশ্যন কৰি দিব। এনেকৈ এপ্লিকেশ্যন এপ্লাই ফৰ দ্য পষ্ট অফ অডিট এছিষ্টেণ্ট। যদি ৰিচিপশ্যনিষ্ট কৰিব খোজে ৰিচিপশ্যনিষ্ট মেনশ্যন কৰি দি পঠাই দিলে হ'ল ইমেইলটো 13 জুনৰ ভিতৰত। তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় জনোৱা হ'ব। ভেকেঞ্চি নেইল আৰ্টিষ্টৰ ভেকেঞ্চি গুৱাহাটী লোকেশ্যনৰ কাৰণে। কোনোবা যদি নেইল আৰ্টিষ্ট হয় আৰু ইণ্টাৰেষ্টেড হয় আবেদন কৰিবৰ কাৰণে কণ্টেক্ট নম্বৰ দি আছে, যোগাযোগখিনি কৰিব পাৰে। ভেকেঞ্চি আপোনালোকৰ 5 জনৰ পৰা 6 জন আপোনালোকৰ স্কিল আৰু মটিভেটেড ইণ্ডিভিজুৱেল বিচৰা হৈছে টু জইন আৱাৰ টিম ইন দ্য ৰিজন অফ আছাম, বিহাৰ আৰু ৱেষ্ট বেংগল। এইটো কাৰণে কেণ্ডিডেটজন আপোনালোকৰ ষ্ট্ৰং টেকনিকেল এডুকেশ্যন বেকগ্ৰাউণ্ড হ'ব লাগিব আৰু ৰিলেভেণ্ট এক্সপিৰিয়েঞ্চ হ'ব লাগিব ইন দ্য ফিল্ড অফ ডিগ্ৰী ইন ইনষ্ট্ৰুমেণ্টেশ্যন এণ্ড কণ্ট্ৰল, চিভিল ইঞ্জিনিয়াৰিং, ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিক্স আৰু
ইলেক্ট্ৰনিক্স চ' যাৰ অভিজ্ঞতা আছে সিহঁতক বেছি প্ৰেফাৰেঞ্চ দিয়া হ'ব ফ্লুৱেঞ্চি হ'ব লাগিব ইংলিছ লেংগুৱেজত আৰু আপোনালোকৰ কম্পেনচেশ্যন মানে চেলাৰীটো দিয়া হ'ব এজ পাৰ ইণ্ডাষ্ট্ৰি ষ্টেণ্ডাৰ্ড চ' ইমেইল আই ডি দি আছে 12 জুনৰ ভিতৰত আবেদন কৰি দিয়ক তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব ভেকেঞ্চি অভিজ্ঞতা থকা মাৰ্কেটিঙৰ মানুহ বিচৰা হৈছে মাৰ্কেটিং পাৰ্চনৰ ভেকেঞ্চি গুৱাহাটীৰ বেষ্ট এখন অটোমোবাইল টায়াৰ আৰু পাৰ্ট ডিষ্ট্ৰিবিউটৰৰ পৰা টুৰ কৰিব লাগিব এণ্টাৰ নৰ্থ ইষ্টৰ চ' ইণ্টাৰেষ্ট যদি হয় আপোনালোকৰ টুৰ কৰি ভাল পায় হোৱাটছএপৰ নিজৰ ৰিজিউমিখন পঠাই দিয়ক আৰু এইটো কাৰণে আপোনালোকৰ মাৰ্কেটিঙৰ কাৰণে গ্ৰেজুৱেশ্যন হ'লে এইটো চাকৰিৰ কাৰণে এলিজিবল হৈ যাব আপোনালোকৰ 11 জুনৰ ভিতৰত আবেদন কৰক ভেকেঞ্চি একাউণ্ট এছিষ্টেণ্টৰ ভেকেঞ্চি এখন অৰ্গেনাইজেশ্যনৰ পৰা আৰু ইমেইল আই ডি কণ্টেক্ট নম্বৰ গোটেইখিনি দিয়া আছে 11 জুনৰ ভিতৰত আবেদন কৰি দিয়ক তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় জনোৱা হ'ব ভেকেঞ্চি লৈ যাম ভেকেঞ্চি ডিজেল টেকনিচিয়ানৰ ভেকেঞ্চি ট্ৰেইনিৰ কাৰণে এখন অৰ্গেনাইজেশ্যনৰ পৰা ভেকেঞ্চি আপোনালোকৰ আহিছে এটা এখন এইচএছ ডিপ্ল'মা ITI কৰা হ'লে হ'ল আৰু ইমেইল আই ডি কণ্টেক্ট নম্বৰ গোটেইখিনি দিয়া আছে 11 জুনৰ ভিতৰত আবেদন কৰক তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় জনোৱা হ'ব ভেকেঞ্চি লৈ যাম ভেকেঞ্চি আপোনালোকৰ আহিছে GS ৰোডৰ পৰা ভেকেঞ্চি CMG ইউনিভাৰ্চিটি GS ৰোড জোৰাবাদ ৰিবই ডিষ্ট্ৰিক্ট মেঘালয় এইটো কাৰণে এছিষ্টেণ্ট প্ৰফেচৰৰ ভেকেঞ্চি ডি ফাৰ্মা বা বি ফাৰ্মা কৰা হ'লে হ'ল এডুকেশ্যন কোৱালিফিকেশ্যন এজ পাৰ UGC নৰ্মছ হিচাপে পাব আৰু ইমেইল আই ডি দি আছে ইমেইল আই ডি নিজৰ ৰিজিউমিখন পঠাই দিয়ক আৰু কণ্টেক্ট নম্বৰ দি আছে কণ্টেক্ট নম্বৰটো যোগাযোগখিনি কৰিব পাৰে যদি ইণ্টাৰেষ্টেড হয় ভেকেঞ্চি চেল এক্সিকিউটিভৰ ভেকেঞ্চি এখন FMCG ডিষ্ট্ৰিবিউটৰৰ পৰা বামুণী মৈদাম গুৱাহাটীৰ ভেকেঞ্চি চেলাৰী 18,000 পাব পাৰ মান্থ আৰু কোনো ফিজ দিব দৰকাৰ নাই কণ্টেক্ট নম্বৰ দিয়া আছে 11 জুনৰ ভিতৰত আবেদনটো কৰি দিয়ক তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় জনোৱা হ'ব আৰু এইটো কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ গ্ৰেজুৱেশ্যন লাগিব প্লাছ আপোনালোকৰ যদি অভিজ্ঞতা আছে তেতিয়া প্ৰেফাৰেঞ্চ দিয়া হ'ব সেইটো কাৰণে ফোন কৰি সুধি ল'ব বস্তুখিনি কোৱালিফিকেশ্যন ৰিলেটেড আৰু কোম্পানীটোৰ নাম কি গোটেইখিনি ডিটেইলছ সুধিয়ে যাতে আবেদন কৰে ভেকেঞ্চি লৈ যাম ভেকেঞ্চি আপোনালোকৰ আহিছে টিচাৰৰ ভেকেঞ্চি ফৰ প্ৰি প্ৰাইমেৰী স্কুল ফৰ NGO এইটো কাৰণে আপোনালোকৰ ECCE ডিপ্ল'মা আৰু BEd কৰা হ'ব লাগিব চ' যাৰ এডুকেশ্যন কোৱালিফিকেশ্যনখিনি ফুলফিল হৈ আছে নিজৰ ৰিজিউমিখন পঠাই দিয়ক কণ্টেক্ট নম্বৰো দি আছে ইমেইল আই ডিও দি আছে খালি হেডিঙত কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে মেনশ্যন কৰি দিব একদমেই নাপাহৰিব চ' ফ্ৰেণ্ড আজিলৈ মানে যদি ভিডিঅ'টো চাই ভাল লাগিল ভিডিঅ'টো এটা লাইক কৰি দিয়ক আপোনালোকৰ ফ্ৰেণ্ডৰ সৈতে বন্ধু বান্ধৱীৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব একদমেই নাপাহৰিব যাতে সিহঁত এটা হেল্প হৈ যায় আজিলৈ ইমানে আগলৈ ভিডিঅ'বোৰ চাই থাকক আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কৰি থ'ব যাতে ভাল ভাল জবাববোৰ পাই থাকে আজিলৈ ইমানে